মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ৰাসায়নিক বান্ধনি আৰু আণৱিক গঠন এই চেপ্টাৰটোৰ বান্ধনি যিবিলাক প্ৰাচল আছে, প্ৰাচলবোৰৰ বিষয়ে আমি পঢ়িম। বন্ড পেৰামিটাৰ্ছ বুলি কয়। বান্ধনি দৈৰ্ঘ্য, প্ৰথমতে আমি পঢ়িব লাগিব বান্ধনি দৈৰ্ঘ্য মানে কি। হৈ গ'ল। দুটা পৰমাণুৰ নিউক্লিয়াছৰ দুটাৰ মাজৰ দৈৰ্ঘ্য মানে দূৰত্বকে আমি বান্ধনি দৈৰ্ঘ্য বুলি কওঁ। ইয়াত মই বঢ়িয়াকৈ লিখি দিছোঁ। এতিয়া বান্ধনি দৈৰ্ঘ্য মনত ৰাখিবা, এক্স ৰে ডিফ্ৰেকশ্যন, এক্স ৰশ্মি বিৱৰ্তন, ইলেক্ট্ৰন ডিফ্ৰেকশ্যন, বৰ্ণালী বীক্ষণ আদি পদ্ধতিৰে বান্ধনিডালৰ দৈৰ্ঘ্য কিমান হ'ব সেইটো আমি নিৰ্ণয় কৰিব পাৰোঁ। এইকেইটা পদ্ধতিৰ সহায়ত বান্ধনিৰ দৈৰ্ঘ্যটো আমি জুখিব পাৰোঁ। ঠিক আছে। তো এতিয়া নেক্সটটো চোৱা। এতিয়া বান্ধনি কোণ। কেন্দ্ৰীয় পৰমাণুৰ চাৰিওফালে বান্ধনি যুগ্ম ইলেক্ট্ৰন থকা অৰবিটেলৰ মাজৰ কোণকে বান্ধনি কোণ বুলি কোৱা হয়। ইয়াৰ ইউনিট হ'ব ডিগ্ৰী। আমি ডিগ্ৰীত ব্যৱহাৰ কৰোঁ, যেনে 120 ডিগ্ৰী আছে বান্ধনি কোণটো, তেনেকুৱা আৰু। তো ডিগ্ৰীত আমি প্ৰকাশ কৰোঁ। যেনে ইয়াত পানী গ'লোঁ, পানীত যিটো এংগল সৃষ্টি হয় এইটো 104.5 ডিগ্ৰী ইয়াতে। এইটো মই আঁকি দিছোঁ। চ' এনেকৈ বান্ধনি এনথালপি, তাৰমানে বান্ধনিডাল ভাঙিবলৈ কিমান শক্তিৰ প্ৰয়োজন হয় সেইখিনিকে বান্ধনি এনথালপি বুলি কোৱা হয়। ইয়াৰ ইউনিট হ'ব কিলো জুল পাৰ মল। ইয়াতে মই বঢ়িয়াকৈ লিখি দিছোঁ। তো তোমালোকে এতিয়া 1 মল H2 অণুত এতিয়া 1 মল H, এই হাইড্ৰজেনৰ মাজত যি বান্ধনি আছে এইডাল ভাঙোতে 435.8 কিলো জুল পাৰ মল শক্তিৰ প্ৰয়োজন হয়। এতিয়া তোমালোকে চোৱা বান্ধনি মাত্ৰা। ঠিক আছে। এই দুটা মানে অণু এটাত দুটা পৰমাণুৰ মাজত থকা বান্ধনি সংখ্যাকে কি বুলি কোৱা হ'ব? বান্ধনি মাত্ৰা বুলি কোৱা হ'ব। যেনে H2 অণু, যেনে ইয়াত দুটা হাইড্ৰজেন আছে, দুইটা হাইড্ৰজেনৰ মাজত বান্ধনিৰ সংখ্যা কিমান? 1। সেইকাৰণে বন অৰ্ডাৰ বান্ধনি মাত্ৰা কিমান হ'ব? 1 হ'ব। নাইট্ৰজেনৰ মাজত 3ডাল বান্ধনি থাকে, তাৰমানে বান্ধনি মাত্ৰা কিমান হ'ব? 3 হ'ব। অক্সিজেনৰ মাজত 2ডাল বান্ধনি থাকে, সেইকাৰণে বান্ধনি মাত্ৰা কিমান হ'ব? 2 হ'ব। তাৰমানে দুটা পৰমাণুৰ মাজত যেইডাল বান্ধনি থাকে সেইটোৱে হ'ল তাৰ বান্ধনি মাত্ৰা। এইবিলাক হ'ব বান্ধনি প্ৰাচল। এইবিলাক তোমালোকে মুখস্থ কৰিব লাগিব। ঠিক আছে। তো ভালদৰে চাবা, কিবা ভুল হ'লে তোমালোকে নিজে কাৰেকশ্যন কৰি ল'বা। ঠিক আছে বাৰু।